এছাৰৰ জৰিয়তে সংখ্যালঘু মানুহক হাৰাশাস্তি কৰাৰ পৰিকল্পনা বাজপেয়ী ভৱনৰ পৰা আহিছে। এক বিশেষ শ্ৰেণী বিশেষভাৱে সংখ্যালঘু লোকসকলক হাৰাশাস্তি কৰাৰ যি কুমন্ত্ৰণা সেই কুমন্ত্ৰণা বাজপেয়ী ভৱন অৰ্থাৎ বিজেপিৰ কাৰ্যালয়ৰ পৰা আহিছে। এছাৰক আহিলা হিচাপে ব্যৱহাৰ কৰি অজ্ঞাত ব্যক্তিৰ জৰিয়তে বিজেপিৰ কুমন্ত্ৰণাত হোৱা ভুৱা আপত্তি সংক্ৰান্তত মন্তব্য দিয়ে বিধায়ক আশ্ৰাফুল হুছেইনে। নিৰ্বাচনী কমিছনক ব্যৱহাৰ কৰি সংখ্যালঘু লোকক হাৰাশাস্তি কৰিবলৈ একাংশ দুষ্ট চক্ৰ এই প্ৰক্ৰিয়াত জড়িত হৈ আছে। যদি এছাৰৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ নাম কৰ্তন হয় তেতিয়া এই IUDF দলে বিধানসভাৰ মজিয়াত আৰু ৰাজপথত তীব্ৰ আন্দোলন হ'ব বুলি জানিবলৈ দিয়ে। সৰ্বত্ৰে অসমত এক বিশেষ শ্ৰেণী বিশেষভাৱে সংখ্যালঘু লোকসকলক হাৰাশাস্তি কৰাৰ যি কুমন্ত্ৰণা সেই কুমন্ত্ৰণা বাজপেয়ী ভৱন অৰ্থাৎ বিজেপিৰ কাৰ্যালয়ৰ পৰা আহিছে আৰু নিৰ্বাচন কমিছনক ব্যৱহাৰ কৰি লোকক হাৰাশাস্তি কৰিবলৈ একাংশ দুষ্ট চক্ৰই ইয়াতে নিমজ্জিত হৈছে। আজি আমি গোৱালপাৰাত চাইছোঁ যে সহস্ৰাধিক লোকৰ বিৰুদ্ধে এই ধৰণৰ 7 নম্বৰ ফৰ্ম ফিল আপ কৰি অভিযোগ দাখিল কৰা হৈছিল। কিন্তু যেতিয়া যিসকলে অভিযোগকাৰী তেওঁলোকৰ কাষত যেতিয়া যোৱা গৈছে তেওঁলোকে কৈছে নাই আমি অভিযোগ কৰা নাই, বৰঞ্চ তেওঁলোকে সশৰীৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ শুনানিত অংশ লৈ তেওঁলোকৰ অবজেকশ্যনসমূহ তুলি পৰ্যন্ত লৈছে। এই যে এটা দুশ্চিন্তাৰ মাজতে কাৰোবাক ঠেলি দিলে, কোনোবা মানুহক হিয়াৰিঙৰ লাইনত পঠিয়ালে, গাঁৱকে গাঁও উঠি আহি হিয়াৰিং দিব লগা হ'ল, কিহৰ কাৰণে, কোনে কৰিছে? আৰু যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈ আছে মিয়াসকলক অকণমান অত্যাচাৰ কৰিব লাগে, কষ্ট অলপ দিলেহে ভাল লাগিব, এই কথা বতৰাবিলাক আৰু এতিয়াৰ ঘটনা পাবা বিজেপিৰ নেতৃবৃন্দ আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলে অফিচৰ কম্পিউটাৰকে আদি কৰি সেইবিলাকক দখলদাৰী কৰি তাতে এছাৰত এটা অতি গুৰুত্বপূৰ্ণ নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰ, নাগৰিকত্বৰ অধিকাৰ, ভোটাধিকাৰ, তাৰ ওপৰত হাত দিয়া এই কাৰ্য কোনো পধ্যেই ক্ষমনীয় অপৰাধ নহয়, এয়া অক্ষমনীয় অপৰাধ। ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু বিজেপি নিৰ্বাচন কমিছন এইবিলাক মিলিভকত, যাৰ কাৰণে কাৰো বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি AIUDF দলে অতি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছোঁ। আমি গোটেই অসমৰ বিভিন্ন জিলাই জিলাই য'ত য'ত আমাৰ সাংগঠনিক বেটি আছে আন্দোলনৰ কাৰ্যসূচী কৰি তুলিছিলোঁ। আমি চাম যে ভোটাৰ তালিকা যিদিনা প্ৰকাশ হ'ব সেইদিনা কিমান মানুহৰ নাম বাদ পৰিছে, কিমানৰ পৰা নাই। যদি কোনো মানুহৰ নাম অন্যায়ভাৱে বাদ পেলোৱা হৈছে আমি AIUDF দল সোচ্চাৰ হ'ম। আমি তাৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰিম, বিধানসভাৰ মজিয়াত উত্তাল কৰিম আৰু য'ত আমি যেনেকুৱাকৈ কৰিব লাগে নিশ্চিতভাৱে আমি AIUDF দল কৰিবলৈ বদ্ধপৰিকৰ। কোনো মানুহৰে বৈধ ভাৰতীয় মানুহৰে এছাৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আমি AIUDF দলে বিলকুল নিবিচাৰোঁ। একেটা সময়তে যিসকলে অন্যায়ভাৱে আমাৰ এই লোকসকলৰ নামৰ আপত্তি দৰ্শাইছে তেওঁলোকৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো আমি বিচাৰোঁ। সৰ্থেবাৰীৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট, N24 আছাম।